লাগিলে এই আমাৰ চিপুৰীয়া ফ্লাইঅভাৰত কাম চলি আছিলে। তাত আজি তেওঁলোক প্ৰজেক্টত কৰি থকাৰ সময়তে 6 গাড়ীমান মাল ওলালে। 7 গাড়ী ওলাওঁতে জুইখন লাগিলে আৰু জুই লগাৰ লগে লগে আমি আপোনাৰ জুই নুমুৱা গাড়ীৰ তালৈ ফোন মাৰিছোঁ ফায়াৰ ব্ৰিগেডত। তেওঁলোক আহিছে আৰু আমাৰ মানুহখিনি যথেষ্টখিনি সহযোগ কৰি জুইটো নুমুৱা হৈছে। কিমান কি ক্ষতি হৈছে? এইটো এতিয়া ৰাতিপুৱাই আমি খুব ছাৰ্ভে কৰিব লাগিব, কাৰণ এতিয়া ৰাতি হৈছে, অলপ ক'ব পৰা টান। গতিকে ৰাতিপুৱা আমি ছাইডলৈ আহি অলপ ভিজিট কৰি তাৰপিছত জানিব পাৰিম কিমান ক্ষতি হৈছে আমাৰ। এতিয়া যিহেতু কাম চলি আছিলে চিপুৰীয়া উৰণিত, পলম হ'ব কামত এতিয়া অলপ কালি আমাৰ প্লাণ্ট অপাৰেটৰ তেওঁলোকক মাতা হৈছে কোম্পানীৰ পৰা। তেওঁলোক আহিব অহাকাইলৈ আহিলে তেওঁলোক চোৱা চিতা কৰি আমাক যিখিনি জনায় আমি সোনকালে প্লাণ্ট ৰেডি কৰিবলৈ চেষ্টা কৰিম। অ'কে। মানে প্ৰথম অৱস্থা আমাৰ ইয়াৰ পৰা প্ৰডাকশ্যন হৈ থাকে হট মিক্স প্লাণ্ট, যিহেতু তিনিচুকীয়া যিটো আমাৰ তিনিকুণীয়া BIPL তাতে আপোনাৰ ব্ৰিজৰ তাতে আমাৰ পৰা হট মিক্স গৈ আছিলে। তো প্ৰডাকশ্যন হৈ আছিলে, কণ্টিনিউ প্ৰডাকশ্যন হৈছে। ভিতৰতো ডামৰ ভিতৰতো এনেও আপোনাৰ জুই লাগেই। তো ডামৰ তাৰ পৰা জুই গৈ পিনে আপোনাৰ ফিটাত বেল্টত পৰি পিনে তাৰমানে অগ্নিকাণ্ড সংঘটিত হ'ল। এতিয়া প্ৰায় জ্বলি শেষ? প্ৰায় জ্বলি হোৱা নাই, শেষ হোৱা নাই। ইয়াতে আপোনাৰ 30% বা 25% মান আপোনাৰ শেষ হৈছে বুলি ভাবিব পাৰি। ফায়াৰ ব্ৰিগেড 2খন আহিছিলে। সময়মতে পাইছেনে তেওঁলোক পালেহি। তাৰ আগতে আমাৰ নিজৰ অলপমান সুবিধা আছিলে, এজেক্স আছিলে। এজেক্সৰ পৰা পানী মাৰি পিনে আমি অলপমান জুই আমি নুমাবলৈ সক্ষম হ'লোঁ। তাৰপাছত তেওঁলোক আহি পালেহি, তেওঁলোকে অগ্নি নিৰ্বাপন কৰিলে ভালকৈ।